আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সোণাপুৰৰ সহৰাত অনুষ্ঠিত হৈছে কাৰ্বি সাংস্কৃতিক কৰ্মশালা আৰু দমাহী কিকান নৃত্য প্ৰতিযোগিতা। কাৰ্বি উন্নয়ন পৰিষদৰ উদ্যোগত সহৰা হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছে এই কৰ্মশালা আৰু নৃত্য প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি পুৱা চাৰ্কিডুং বন্তি প্ৰজ্বলন কাৰ্বি সাংস্কৃতিক কৰ্মশালা অনুষ্ঠিত হয়। কাইলৈ দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি নৃত্য প্ৰতিযোগিতাৰ লগতে বঁটা বিতৰণী আৰু মুকলি সভা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে কাৰ্বি উন্নয়ন পৰিষদৰ অধ্যক্ষ ৰঞ্জিত ৰাহাঙে। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ইতিমধ্যে তেখেতৰ সদস্য পৰিয়ালৰ সদস্য মাদৈ কাঠাৰ বিকুল আমি এখন কাৰ্বি বন্ধনেৰে সন্মান যাচিব বিচাৰিছোঁ। সাহিত্য সভাৰ সভাপতি অনুৰোধ ৰাজেন্দ্ৰ চুমক ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। আমি কাৰ্বি উন্নয়ন পৰিষদৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আমি হাতত লৈছোঁ কাৰ্যসূচী আৰু এই কাৰ্যসূচীৰ আজি প্ৰথম দিনা প্ৰথমতে ৰাতিপুৱা চাৰ্কিডুং অনুষ্ঠান হ'ল, দ্বিতীয়তে আমি বন্তি প্ৰজ্বলনেৰে আমাৰ শুভাৰম্ভ কৰিলোঁ আৰু আমি এখন এতিয়া আমাৰ কৰ্মশালা চলি আছে। তাৰপিছত গধূলি আমাৰ সাংস্কৃতিক সন্ধিয়া থাকিব আৰু অহাকালি আমাৰ দমাহী কিকান নৃত্যৰ ওপৰত প্ৰতিযোগিতা হ'ব আৰু এই প্ৰতিযোগিতাৰ অন্তত আমি বঁটা বিতৰণী সভাখন আৰম্ভ কৰিম। লগত এই সভাখনৰ পিছত মুকলি সভা হ'ব। মুকলি সভাত বিশিষ্ট অতিথিসকলক আমি মাতিছোঁ, তেখেতসকলে আহি ইয়াত আমাৰ ওচৰত বক্তব্য ৰাখিব। এইখিনি আমাৰ আমি বিশিষ্ট অতিথি হিচাপে আমি যদিও লগ পোৱা নাই, আমি এই ফোনৰ জৰিয়তে হওক বা হোৱাটছএপৰ জৰিয়তে হওক আমি আমাৰ ভৈয়াম কল্যাণ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। লগতে আমি বিধায়ক ডাঙৰীয়াকো আমি যোগাযোগ কৰাৰ ব্যৱস্থা কৰোঁ। বাহিৰত গৈছে, তেখেত যোগাযোগ কৰিব নোৱাৰিলোঁ। আমি কাৰ্যসূচীত লিখিছোঁ যদিও তেখেতক আমি ফোনেৰেহে কোৱা হৈছে, গতিকে তেখেত হয়তো আহিব পাৰে নাহিব পাৰে। এতিয়া তেখেত আহিলে আমি বহুত ধন্যবাদ, ভাল পাম আমি। আৰু লগতে আমাৰ জাতীয় জীৱনৰ যিবিলাক সংগঠন, আমাৰ জাতীয় সংগঠন যিবিলাক তেখেতসকলৰ মুৰব্বী দুই এগৰাকীক মাতিছোঁ আৰু আমাৰ কাৰ্বি আংলঙৰ পৰাও সংবিজিত ইংতিকা থাকিবক মাতিছোঁ আৰু লগতে আৰু এজন আমাৰ কাৰ্বি আংলঙৰে তেখেত আমাৰ ভাজপাৰ নেতা সমাজসেৱক তেখেতক আমি মাতিছোঁ, অৰুণ টেৰাং তেখেতৰ নাম। আমাৰ কাৰ্যসূচী কালি এই সভাখনৰ পিছতে শেষ হ'ব। উদ্দেশ্যটো হ'ল এইটো যে আমি কাৰ্বি উন্নয়ন পৰিষদ যিহেতু চৰকাৰে আমাক এটা উন্নয়ন পৰিষদ গঠন কৰি দিছে, আমাৰ যিহেতু ইয়াতে আমাৰ কোনো এই উন্নয়ন পৰিষদৰ বাহিৰে আৰু বেলেগ একো আমাৰ চৰকাৰৰ ফালৰ পৰা এটা এনেকুৱা ব্যৱস্থা নাই যে তাৰ জৰিয়তে জাতিটোক উন্নতি কৰিব পাৰিব। কিন্তু আমাক এইটো উদ্দেশ্য যে এই কৰ্মশালাৰ জৰিয়তে আমাৰ উঠি অহা চাম যাতে কিছু শিকিব পাৰে আৰু নৃত্য গীতৰ জৰিয়তে যাতে তেখেতসকলৰ যিটো প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰে, এইটোৱে আমাৰ উদ্দেশ্য।